নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ ভিডিঅ' MLA স্কলাৰশ্বিপ কেনেকৈ আবেদন কৰিব সেই বিষয়ে লৈ আহিছোঁ। ফৰ্মখন কেনেকৈ পূৰাব সেইটো ষ্টেপ বাই ষ্টেপ মই কৈ যাম। MLA স্কলাৰশ্বিপ মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন লেভেলত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হয় আৰু 5,000 টকাৰ পৰা 20,000 টকা পৰ্যন্ত MLA স্কলাৰশ্বিপ দিয়া হয়। এতিয়া প্ৰথমতে আপোনালোকে এপ্লিকেশ্যনটোতে ডেপুটি কমিশ্যনাৰ তাত আপোনালোকে জিলাখনৰ নামটো লিখিব। তাৰপাছত যিটো নেম অফ দ্য এপ্লিকেণ্ট দেখিছে সেইটোত আপোনালোকে এপ্লিকেণ্টজনৰ নামটো লিখি দিব, কেপিটেল লেটাৰ লিখিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ভৰাই দিব। ভৰাই আপোনালোকে নিজৰ যিটো জেণ্ডাৰ সেই জেণ্ডাৰটো আপোনালোকে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে গাৰ্জেনৰ নামটো লিখিব আৰু ৰিলেশ্যনশ্বিপটো লিখিব গাৰ্জেনৰ দেউতাক মাক নে কি হয় সেয়া লিখি দিব। আৰু লিখাৰ পিছত যিটো আপোনালোকৰ এড্ৰেছ, যদি আৰ্বান এৰিয়া হয় সেই আৰ্বানৰ এড্ৰেছটো লিখিব, ডিষ্ট্ৰিক্টটো লিখিব, চাৰ্কলটো লিখিব। তাৰপিছত আৰ্বান এৰিয়া হ'লে আৰ্বানৰ যিটো মিউনিচিপালিটি আৰু ৱাৰ্ড এইটো লিখি দিব। যদি ৰুৰেল এৰিয়াৰ হয় আপোনালোকে ব্লক আৰু গাঁও পঞ্চায়ত আৰু গাঁওখনৰ নামটো লিখিব। লিখি আপোনালোকে পোষ্ট অফিচ, পুলিচ ষ্টেচন, লোকেলিটি আৰু পিনক'ডটো ভৰাই কাষ্টটো অপশ্যনত টিক কৰি দিব। কমিউনিটিটো অপশ্যনেল, তাত আপোনালোকে নিদিলেও হ'ব। তাৰপিছত ৰিলিজনটো চেক কৰিব। চেক কৰি আপোনালোকে টিক মাৰ্ক দিব। টিক মাৰ্ক দি আপোনালোকে বেংকৰ নামটো শুদ্ধকৈ ভৰাই দিব আৰু যিটো ব্ৰাঞ্চ নেমটো ভৰাব। ভৰাই আপোনালোকে IFSC কোডটো শুদ্ধকৈ লিখিব আৰু একাউণ্ট নাম্বাৰটো শুদ্ধকৈ লিখিব। আৰু যিটো পাছবুকত আপোনালোকৰ একাউণ্ট হোল্ডাৰৰ নেম আছে সেইটো লিখি দিব। লিখি আপোনালোকে যিটো পান কাৰ্ডৰ নাম্বাৰটো ভৰাই দিব। আৰু এডুকেশ্যন যিটো ডিটেইলছ সেই এডুকেশ্যন ডিটেইলছটো আপোনালোকে কি পঢ়ি আছে, HSLC নে হায়াৰ ছেকেণ্ডেৰী নে আণ্ডাৰ গ্ৰেজুৱেট নে পোষ্ট গ্ৰেজুৱেট নে ভকেশ্যনেল নে ডিপ্ল'মা সেইখিনি লিখি দিব। লিখি কোৰ্চ নেমটো লিখিব, কি পঢ়ি আছে। তাৰপিছত ইনষ্টিটিউশ্যন যিখন কলেজত পঢ়ি আছে কলেজৰ এড্ৰেছটো দিব আৰু নামটো লিখিব। লিখাৰ পিছত কেতিয়া এডমিশ্যন লৈছে সেই এডমিশ্যন লোৱাৰ আপোনালোকে ডেটটো ইয়াত লিখি দিব। ডেটটো লিখি দিব লাগিব। আৰু ইয়াত লিখি সুধিছে যে যদি বেনিফিচিয়াৰীজন গভৰ্ণমেণ্ট এমপ্লয়ী আছে নেকি কোনোবা ফেমিলিত, সেইটো য়েছ বা ন' দিব। আৰু আপোনালোকে যদি আগতেও এনেদৰে গভৰ্ণমেণ্টৰ পৰা পাইছিলে স্কলাৰশ্বিপ তেতিয়া য়েছ বা ন' দিব। আৰু ID প্ৰুফটো টাইপটো লিখিব, পান কাৰ্ড নে আধাৰ কাৰ্ড নে ভোটাৰ কাৰ্ড। ID নাম্বাৰটো লিখিব আৰু ID কাৰ্ডত যিটো নাম আছে সেই নামটো লিখি দিব। তাৰপিছত আধাৰ এনৰলমেণ্ট আছেনে নাই লিখিব। যদি আছে য়েছ টিপিব। টিপি আপোনালোকে আধাৰ নাম্বাৰটো ভৰাই দিব। ভৰাই দি পেলাই আপোনালোকে ইয়াত যিজন কলেজৰ প্ৰিন্সিপাল মানে হেড তেখেতৰ চিল আৰু চাইনটো ল'ব লাগিব। ডেটটো লিখিব। তাৰপিছত আপোনালোকে MLA পৰা এমাউণ্ট ৰিকমেণ্ডেড কোনটো কিমান এমাউণ্ট দিব সেইটো লিখি পেলাই তেওঁ চিল আৰু চাইন কৰাই দিব লাগিব। চাইন কৰাই পেলাই আপোনালোকে যিটো ডেট আৰু প্লেচ দেখিছে সেইটো প্লেচ কৰি পেলাই প্লেচ আৰু ডেটটো লিখি আপোনালোকে চাইন কৰি দিব লাগিব। ইয়াত কিছুমান এব্ৰিভিয়েশ্যন অৰ্থাৎ TB এনেদৰে লিখিছে, তাৰ ফুল ফৰ্মবিলাক ইয়াত দিছে, সেইটো আপোনালোকে চাই ল'ব ফৰ্মখনত। আৰু ইয়াত লিখা আছে কমিউনিটি টাইপটো অপশ্যনেল আৰু বেংক একাউণ্টটো হ'ব লাগিব নেশ্যনেলাইজ বেংক বা ৰিজিয়নেল ৰুৰেল বেংক আৰু আছাম কৰ্পৰেটিভ এপেক্স বেংকত হ'ব লাগিব বুলি লিখিছে। এনেদৰে লিষ্ট অফ ডকুমেণ্টত আপোনালোকৰ লিখিছে যে পান কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, এনৰেগা জব কাৰ্ড, ফটো আইডেণ্টিটি ইছ্যু বাই ৰিকগনাইজ এডুকেশ্যনেল ইনষ্টিটিউট মানে স্কুলৰ যিটো আই কাৰ্ডটো ইয়াত ID হিচাপে আপোনালোকে ইউজ কৰিব পাৰে। আৰু এইটো যিটো ৰেফাৰেঞ্চ, যিটো MLA ৰেফাৰেঞ্চৰ কাৰণে এইখন আছে, এইটো পূৰাব নালাগে। আপোনালোকে যদি এই ফৰ্মটো বিচাৰিছে যে পোৱা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলৰ এবাউটত এটা ইমেইল এড্ৰেছ আছে, সেই ইমেইল এড্ৰেছটোত আপোনালোকে ইমেইল কৰক আৰু আমি হোৱাটছআপ যোগে আপোনালোকক সেই ফৰ্মখন দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।